মৰ্নিং লিডাৰ্ছ। আজি আপোনালোকৰ মই জোৰণালী আপোনালোকৰ মাজত আছোঁ। আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ সেলছ স্কিল সম্পৰ্কে। আমি সেলৰ স্কিল কেনেকৈ বঢ়াব পাৰোঁ সেই সম্পৰ্কে আজি আলোচনা কৰিম। বন্ধুসকল, আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ এই ইউটিউব চেনেলৰ মাধ্যমেদি। আজিৰ আলোচ্য বিষয়বস্তু হ'ব সেল স্কিল। সেল স্কিল আমি কেনেকৈ উন্নত কৰিব পাৰোঁ, যিহেতু পৃথিৱীৰ প্ৰত্যেকটো মানুহে ডাইৰেক্টলি ইনডাইৰেক্টলি ইটছ এণ্ড এভৰি পিপুল উইথ এছ'চিয়েটেড উইথ সেলছ, আৰু এই সেলছৰ লগত প্ৰত্যেকজন মানুহে জড়িত হৈ আছে। সেলত 1 নম্বৰ ষ্টেপটো হ'ব ষ্টপ সেলিং, ষ্টাৰ্ট সলভিং দ্য প্ৰব্লেম অফ দ্য পিপুল। সেলৰ ক্ষেত্ৰত এই কথাটো অত্যন্ত গুৰুত্বপূৰ্ণ যে আমি ষ্টপ সেলিং, ষ্টাৰ্ট সলভিং দ্য প্ৰব্লেম অফ দ্য পিপুল। আমি সেল কৰিব নালাগে, বৰঞ্চ আমি কি কৰিব লাগে, মানুহৰ সমস্যাৰ সমাধান কেনেকৈ কৰিব পৰা যাব সেই সম্পৰ্কে আমি আলোচনা কৰিব লাগে। কাষ্টমাৰে আপোনাৰ কোম্পানীৰ ইতিহাসৰ বিষয়ে হিষ্ট্ৰী জনাৰ কাৰণে তেওঁলোকে আগ্ৰহী নহয়, তেওঁলোকৰ সমস্যা জনাৰ কাৰণে কি হ'ব, আগ্ৰহী থাকিব। ইয়াত কোৱা হ'ব কাষ্টমাৰ উইল নট কেয়াৰ দ্য হিষ্ট্ৰী অফ দ্য কোম্পানী, কাষ্টমাৰ উইল কেয়াৰ দ্য প্ৰব্লেম। তেওঁলোকৰ আপুনি প্ৰব্লেমৰ ওপৰত যি কথা পাতিব সেইখিনিহে তেওঁলোকে শুনিব। কোম্পানীৰ হিষ্ট্ৰীৰ ওপৰত আমি 2 ঘণ্টা 3 ঘণ্টা কথা পাতিলেও তেওঁলোকৰ কোনো একো আহে নাযায়। বন্ধুসকল, নিশ্চয় ধৰিব পাৰিছে যে সেলৰ ক্ষেত্ৰত আমি কোনটো বস্তু প্ৰযোজ্য হয় আৰু কি কৰিব লাগে। ট্ৰাই টু সলভ দ্য প্ৰব্লেম অফ দ্য পিপুল, ট্ৰাই টু আণ্ডাৰষ্টেণ্ড দ্য প্ৰব্লেম অফ দ্য পিপুল। আমি যেতিয়া এজন ব্যক্তিৰ মূল সমস্যাটো কি, সেই মানুহজনৰ কি হৈছে, আচলতে কি প্ৰব্লেমত চাফাৰ কৰি আছে, সেইটো যেতিয়া আমি ভালকৈ জানিব পাৰিম, নাইবা আমি সেইটো যেতিয়া ভালকৈ শুনি লওঁ আৰু সেই মানুহজনৰ সমস্যাটোৰ শ্ৰেষ্ঠ সমাধান আমি কেনেকৈ দিব পাৰিম, সেইটো হ'ব ষ্টাৰ্ট সলভিং দ্য প্ৰব্লেম অফ দ্য কাষ্টমাৰ্ছ। 80% সেল আমি কেনেকৈ কনক্লুড হয়, 80% সেল তেতিয়াই কনক্লুড হ'ব যেতিয়া আমি কাষ্টমাৰৰ কথাখিনি আমি শুনিম, আৰু 20% সময় আমি ল'ব লাগে তেওঁলোকৰ মনৰ কথাখিনি আমি যেতিয়া জানিব পাৰিম, তেতিয়াহে আমি কি কৰিব পাৰিম, আমি সেল কৰিব পাৰিম। ট্ৰাই টু ডোণ্ট স্পীক ইন ফ্ৰণ্ট অফ দ্য পিপুল মোৰ, ট্ৰাই টু স্পীক লেছ। আমি কম কথা ক'ব লাগিব আৰু কাষ্টমাৰৰ বেছি কথা আমি শুনিব লাগিব। সেলৰ দুনিয়াত থাকিলে, বিক্ৰীৰ বাৰ্তাৰ দুনিয়াত থাকিলে আমি এই কথাটো ফ'ল' কৰিব লাগে, নাইবা এইটো আমাৰ ক্ষেত্ৰত কি হ'ব, প্ৰযোজ্য হ'ব। বন্ধুসকল, নিশ্চয় আজিৰ যিটো ষ্টাৰ্টিং পইণ্ট দি পেলাই আমি আলোচনা কৰি আছোঁ, এইটো মষ্ট ইম্পৰ্টেণ্ট এটা ফেক্টৰ হয়, মষ্ট ইম্পৰ্টেণ্ট এটা পইণ্ট হয়। ইট ইজ দ্য ষ্টেপ 1। এই ষ্টেপটো যদি আমি ফ'ল' কৰিব পাৰিছোঁ, তেনেহ'লে নিশ্চয় আমি সেলৰ ক্ষেত্ৰত কি হৈ যাম, কিং অফ দ্য সেল। আমি সেল কি দুনিয়া মে এক বাচ্চা বন যায়েংগে। ইয়াৰ পিছত বন্ধুসকল, তাৰ পিছৰ পইণ্টটো আমি শ্বেয়াৰ কৰিব বিচাৰিছোঁ, ইমোশ্যন ফাৰ্ষ্ট, লজিক লাষ্ট। আমি প্ৰথমে কেতিয়াও আমি কি লজিক দি আৰম্ভ কৰিব নালাগে, তেওঁলোকৰ মানে ইমোশ্যন ক্ৰিয়েট কৰিব লাগিব। যেতিয়া আমি মানুহ এটাক ইমোশ্যন ক্ৰিয়েট কৰিব পাৰিছোঁ, নাইবা তেখেতৰ আৱেগ অনুভূতি আমি যেতিয়া সৃষ্টি কৰিব পাৰিম, বস্তুটো কিনাৰ কাৰণে যেতিয়া তেখেতৰ আৱেগ অনুভূতি জাগিব, তেতিয়াহে বস্তু এটা বিক্ৰী হ'ব। सेल की दुनिया में ये पॉइंट बहुत बड़ा पॉइंट है, ये हमें जानना ज़रूरी है। ट्राई टू अंडरस्टैंड, आप जानने के लिए, समझने के लिए कोशिश कीजिए, ये पॉइंट को हमें इस्तेमाल करना है। कहाँ इस्तेमाल करना है, सेल की दुनिया में इस्तेमाल करना है। বন্ধুসকল, নিশ্চয় আমি যেহেতু ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰীত আছোঁ, তেনেহ'লে ফাৰ্ষ্ট অফ অল ট্ৰাই টু সেল ইমোশ্যন, নট লজিক। এই কথাটোৰ দ্বাৰা বহুত কথাই বহন কৰে যে আমি যেতিয়া ফিলিং, কাষ্টমাৰৰ ফিলিং যেতিয়া
প্ৰডাক্ট বিক্ৰী হোৱাৰ আগতে ফিলিং বিক্ৰী হ'ব। সেই মানুহজনৰ মন আপোনাৰ মন যেতিয়া এক হৈ যাব, তেখেতৰ মনটো যেতিয়া আমি জয় কৰিব পাৰিম, কাষ্টমাৰৰ মনটো যেতিয়া আমি জয় কৰিব পাৰিম, তেতিয়াই আমাৰ কি হ'ব, চেল হ'ব। চ' ইয়াক কোৱা হয় যে ইমোশ্যন ফাৰ্ষ্ট, লজিক লাষ্ট। চ' আমি ইমোশ্যন দি আৰম্ভ কৰিব লাগিব আৰু লজিক দি কনক্লুশ্যন কৰিব লাগিব। চ' কৈছে যে প্ৰডাক্ট বাই লাষ্ট, ইমোশ্যন ফাৰ্ষ্ট। চ' আমি বিক্ৰীৰ ক্ষেত্ৰত যেতিয়াই থাকোঁ, আমি ইমোশ্যন ক্ৰিয়েট কৰিব জানিব লাগিব, নাইবা আমি সেই ব্যক্তিজনৰ ফিলিংটো জানিব লাগিব। তাৰপিছত পইণ্টটো হ'ব বন্ধুসকল যে ষ্ট্ৰং অফাৰ। আমি এনেকুৱা এটা বস্তু অফাৰ কৰি আছোঁ, সেই বস্তুটো তেওঁৰ প্ৰয়োজন আছে, তেওঁৰ দৰকাৰ আছে। চ' এনেকুৱা এটা আপুনি বস্তু অফাৰ কৰিবলৈ গৈ আছে, ডেট অফাৰ ইজ একচেপ্টেবল। সেই বস্তুটো যেতিয়া আপুনি তেওঁক বুজাব পাৰিব যে য়েছ দিছ ইজ দ্য নিড এণ্ড দিছ ইজ দ্য সলিউশ্যন এণ্ড দিছ ইজ দ্য ষ্ট্ৰং অফাৰ, এইটো আপোনাৰ কাৰণে এটা কি হ'ব, বিৰাট ডাঙৰ এটা টুলছ হ'ব পাৰে বন্ধুসকল। নিশ্চয় আমি চেলৰ দুনিয়াত থাকিলে এই কথাটো সদায় আমি মনত ৰাখিব লাগিব যে ষ্ট্ৰং অফাৰ। আপুনি যি বস্তু অফাৰ কৰি আছে, যি বস্তু প্ৰেজেণ্টেশ্যন দি আছে, সেই বস্তুটো পৃথিৱীৰ আন কাৰো হাতত নাই। চ' দিছ ইজ কল দ্য ষ্ট্ৰং অফাৰ। তাৰপিছৰ পইণ্টটো হ'ব বন্ধুসকল মাষ্টাৰিং অফ দ্য আৰ্ট অফ ক্লজিং। আমি বিক্ৰীৰ ক্ষেত্ৰত ক্লজিং কৰিব পৰা হ'ব লাগিব। আফটাৰ অল আমি ডিউ ডিছকাশ্যনৰ পিছত তেখেতক আমি কি কৰিব লাগিব, তেখেতৰ ওচৰত মোৰ প্ৰডাক্টটো কি হ'ব লাগিব, বিক্ৰী হ'ব লাগিব। চ' 80% চেল কেনেকুৱা হয় বন্ধুসকল, যে এটা ফ'ল' আপৰ পিছতে কেতিয়াও এটা বস্তু বিক্ৰী নহয়। বিক্ৰীৰ ক্ষেত্ৰত দেখা গৈছে যে আফটাৰ 5 ফ'ল' আপছ আমি কেতিয়াও হাবাথুৰি খাব নালাগে যে এজন মানুহক এবাৰ ক'লোঁ, এবাৰ কোৱাৰ লগে লগে বস্তুটো তেওঁ কি লৈ ল'ব। চ' বন্ধুসকল এইটো আশা কেতিয়াও নকৰিব। চ' একৰ্ডিং টু দ্য ৰিচাৰ্চ, আৰু ৰিচাৰ্চৰ পৰা দেখা গৈছে যে হাৰ্ভাৰ্ড ইউনিভাৰ্চিটিয়ে এনেকুৱা এটা ৰিচাৰ্চ কৰিছিল যে এটা চেলৰ ক্ষেত্ৰত কমেও 5 বাৰৰ পৰা 13 বাৰ ফ'ল' আপ কৰাৰ পিছতে সেই বস্তুটো কি হয়, চেলছ ক্লজিং হয়। আফটাৰ অল কাষ্টমাৰটোৱে কিনাৰ কাৰণে কি হৈ যায়, বাধ্য হৈ যায়, নাইবা সেই কাষ্টমাৰজনে কিনে। চ' এতিয়া আমি কেতিয়াও এবাৰ ফ'ল' আপ কৰাৰ পিছত, এবাৰ কাষ্টমাৰক আমি পোৱাৰ পিছত আমি হাবাথুৰি খাই বা নেগেটিভ হৈ বহি যাব নালাগে। চ' ইয়াতে কোৱা হয় মেক্সিমাম কেতিয়াবা চেল আহিব 5 বাৰ ফ'ল' আপ কৰাৰ পিছত। 5 বাৰ আপুনি সেই বস্তুটো ৰিমাইণ্ড কৰাৰ পিছত, প্ৰথমবাৰ আপুনি যেতিয়া ৰিমাইণ্ড কৰিব, তেখেতে আপোনাক অলপ মনত কৰিবলৈ আৰম্ভ কৰে। দ্বিতীয়বাৰ যেতিয়া আমি কাষ্টমাৰজনক ফ'ল' আপ কৰিম, তেতিয়া কাষ্টমাৰজনে তেওঁৰ ব্ৰেইনত আমি এটা জাগা বনাই লওঁ। তৃতীয়বাৰ যেতিয়া আমি তেখেতক ফ'ল' আপ কৰোঁ, তেখেতৰ মনত এটা আমি ৱেবৰ সৃষ্টি কৰি দিওঁ, ব্ৰেইনত এটা ৱেবৰ সৃষ্টি কৰি দিওঁ। 4 নম্বৰ বাৰ যেতিয়া আমি ফ'ল' আপ কৰোঁ, তেখেতে আমাক ভাল পাবলৈ আৰম্ভ কৰে। আৰু 5 নম্বৰ ফ'ল' আপ যেতিয়া আমি কৰোঁ, তেতিয়া মানুহজনে কি লয়, ডিচিশ্যন লয়। চ' এনেকৈ কেতিয়াবা 5ৰ পৰা 13 নম্বৰ বাৰ ফ'ল' আপৰ পিছত এটা বস্তু বিক্ৰী হয়, নাইবা ডেট ইজ কল চেলছ ক্ল'জ আপ হয়। চ' আৰু এইখিনিতে আপোনালোকৰ আজিৰ যিখিনি পইণ্ট আলোচনা কৰিলোঁ, নিশ্চয় আপোনালোকে ধৰিব পাৰিছে চেলৰ ক্ষেত্ৰত আমি কোনখিনি কথা মানিব লাগে, নাইবা আমি কোনখিনি কথা फॉलो करिब लगे। सेल्स की दुनिया में अगर आपको बादशाह बनना है, अगर राइज करना है, तो सेल की भाषा आपको सीखना पड़ेगा। टेक्निक, आर्ट एंड इट्स पॉइंट आपको याद रखना पड़ेगा, उसको आगे रख करके आपको बात करना है। दिस इज एनफ। गुड मॉर्निंग टू ऑल। आजिर आलोचनार পৰা আজিৰ আলোচ্য বিষয়বস্তু এইখিনিতে সমাপ্ত কৰিব বিচাৰিছোঁ। গুড মৰ্নিং অডিয়েন্স, গুড মৰ্নিং টু অল। থ্যাংক ইউ লিডার্স।